সেন্সৰি প্ৰব্লেমসমূহৰ কাৰণে শিশু এতিয়া যেতিয়া ষ্টিমিং কৰে আচলতে বিশেষভাৱে সক্ষম শিশুসকলৰ ক্ষেত্ৰত এইটো সমস্যা বেছিকৈ দেখিবলৈ পোৱা যায়, বিশেষকৈ অটিজিমৰ সমস্যা থকা শিশুসকলৰ ক্ষেত্ৰত। তো কিয় শিশু এতিয়া ষ্টিমিং কৰে বা সেই ষ্টিমিং কৰি থকাৰ সময়ত অভিভাৱকসকলে কি কৰিব পাৰে সেই বিষয়ে মই অলৰেডি 2টা ভিডিঅ' শ্বেয়াৰ কৰিছোঁ। আজিৰ ভিডিঅ'টিত শ্বেয়াৰ কৰিম যে শিশু এতিয়া ষ্টিমিং কৰি থকাৰ সময়ত অভিভাৱকসকলে কি কৰিব নালাগে। যদি আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'টি চাইছে তেতিয়াহ'লে এই ভিডিঅ'টিত বুজিবলৈ কিছু আপোনালোকৰ সহজ হ'ব। কাৰণ সেই ভিডিঅ'টিত মই শ্বেয়াৰ কৰিছিলোঁ যে শিশু এতিয়া যেতিয়া ষ্টিমিং কৰি থাকে অভিভাৱকসকলে কৰিব পৰা আটাইতকৈ ডাঙৰ কামটোৱে হৈছে এইখিনিত শিশুটিৰ জইন হোৱা, শিশুটিৰ লগ হ'বলৈ চেষ্টা কৰা, শিশুটিয়ে যিটো এক্টিভিটি কৰি থাকে, যিটো কাম কৰি থাকে সেই কামটোকে কৰিবলৈ চেষ্টা কৰা। আৰু যেতিয়া আপুনি শিশুটিৰ জইন হ'ব চেষ্টা কৰিব তেতিয়া শিশুটিৰ ফালে বাৰে প্ৰতি চাই নথকাটো ভাল হয়। অৰ্থাৎ অভিভাৱকসকলৰ মনত আহিব পাৰে যে মই শিশুটিয়ে কৰাৰ দৰে যেতিয়া আচৰণ কৰি আছোঁ হয়তো শিশুটিয়ে মোলৈ চাইছে নেকি বা কিবা ৰেছপন্স কৰিছে নেকি বা ষ্টিমিং কৰা বন্ধ হৈছে নেকি, সেইটো মনলৈ অহাটো স্বাভাৱিক। সেইটো ভাবি পেলাই তেওঁলোকক চাই থাকিব নালাগে। শিশুটিয়ে যাতে গম নাপায় যে আপুনি শিশুটিক মিমিক কৰি আছে। শিশুটিয়ে যেনেকৈ নিজৰ মাজতে মগ্ন হৈ পেলাই তেওঁলোকে সেই ৰিপিটেটিভ আচৰণটো কৰি থাকে আপুনিও শিশুটিক নাচাই শিশুটিৰ দৰে সেই ৰিপিটেটিভ আচৰণটো কৰি থকাটো ভাল হয়। কাৰণ আপুনি শিশুটিৰ লগত জইন হ'বলৈ চেষ্টা কৰি আছে, শিশুটিৰ লগত এটা বণ্ডিং ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰি আছে। দ্বিতীয়তে একদম শিশুটিয়ে দেখক বুলিয়ে চকুৰ আগতে একদম মুখৰ সন্মুখতে গৈ পেলাই নবহাটো ভাল হয়। শিশুটিকো অলপমান স্পেচ দিয়ক আৰু আপুনিও কিছু স্পেচ লৈ পেলাই শিশুটিৰ লগত জইন হ'বলৈ চেষ্টা কৰাটো ভাল হয়। তৃতীয়তে ধৰক শিশুটিয়ে ৰিপিটেটিভ আচৰণৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ যে কিবা গাড়ী লৈ পেলাই কালাৰফুল গাড়ী বা বল লৈ পেলাই তেওঁলোকে এটা লাইন কৰি আছে গোটেই বস্তুবোৰ, তো তেতিয়া সেই শিশুটিৰ বস্তুটো নলৈ পেলাই আপুনি বেলেগ এখন গাড়ী বা বেলেগ এটা বস্তু লৈ শিশুটিয়ে কৰাৰ দৰে আপুনি কৰিব পাৰে। অৰ্থাৎ শিশুটিৰ বস্তুটো বা শিশুটিয়ে কৰি থকা কামটোৰ ক্ষেত্ৰত যিখিনি বস্তু জড়িত হৈ আছে সেইখিনি নোলোৱাটো ভাল হয়। 4 নম্বৰটো যিটো আচলতে বেছিভাগ অভিভাৱকে কৰা দেখা যায় সেইটো হৈছে যে ষ্টিমিং কৰি থকাৰ সময়ত গালি ধমকি দি ষ্টিমিংটো বন্ধ কৰিবলৈ চেষ্টা কৰা, যিটো নকৰাটো ভাল হয়। কাৰণ আপুনি যে জইন হ'বলৈ চেষ্টা কৰি আছে, আপুনি শিশুটিক বুজিবলৈ চেষ্টা কৰি আছে, শিশুটিয়ে যে সেই ৰিপিটেটিভ আচৰণটো কৰি আছে কিয়নো কৰি আছে, কিনো কৰি ভাল পাইছে, তো সেইটো আপুনি জানিবলৈ চেষ্টা কৰি আছে। শিশুটিৰ লগত আপুনি এটা ৰিলেশ্যনশ্বিপ বনাবলৈ গৈ আছে। তো সেইটো কাৰণে জোৰ জবৰদস্তি কৰি বন্ধ কৰিব নালাগে। কাৰণ যদি আপুনি বন্ধ কৰিবলৈ যায় শিশুটিৰ সেইটো কাৰণ নিড হয়, তেওঁলোকৰ এটা প্ৰয়োজন। সেই প্ৰয়োজনটোক যেতিয়া আপুনি বন্ধ কৰিবলৈ যাব, প্ৰয়োজনটোক এটা বাধা দিব, তেতিয়া তেওঁলোকৰ হয়তো আচৰণগত আৰু আন সমস্যাই দেখা দিব পাৰে, যিটো হয়তো আপুনি বুজি নাপাব পাৰে যে ষ্টিমিংটো বন্ধ কৰাৰ কাৰণে হৈছে বুলি। কাৰণ আপুনি শিশুটিক বুজিবলৈ চেষ্টা কৰি আছে, আপুনি বিচাৰিছে যে শিশুটিৰ ষ্টিমিংটো কমক, আপোনাৰ লগত তেওঁলোকে খেলক, আপুনি আপোনাৰ চকুৰ ফালে চাওক, আপোনাৰ মুখলৈ চাওক, আপোনাৰ লগত তেওঁলোকে সময় কটাওক। তো যদি সেই তেওঁলোকৰ নিডছটো আপুনি ফুলফিল হ'বলৈ নিদিয়ে তেতিয়া আপোনাৰ লগত ৰিলেশ্যনশ্বিপটো বিল্ড আপ হওঁতে আকৌ সেইখিনিতে কোনোবাখিনিত বাধাৰ সৃষ্টি হ'ব। তো সেইটো কাৰণে বন্ধ নকৰি শিশুটিৰ লগত শিশুটিৰ দৰে কাম কৰিবলৈ চেষ্টা কৰাটো ভাল। তেতিয়া আপুনি শিশুটিক বুজি উঠিব আৰু যেতিয়া তেওঁলোকক আপুনি বুজি উঠিব তেওঁলোকৰ যিবোৰ নন ভাৰ্বেল কিউজ, তেওঁলোকে যদিও মুখেৰে কথা ক'ব নোৱাৰে, যিসকল নন ভাৰ্বেল হয় তেওঁলোকৰ সেই নন ভাৰ্বেল কমিউনিকেশ্যনৰ ৱেবোৰ আপোনালোকে বুজিব পাৰিব। আৰু যেতিয়া বুজিব পাৰিব তেতিয়া তেওঁলোকে আপোনাৰ লগত আপুনি যিটো বিচাৰি আছে যে শিশুটিয়ে আপোনাৰ লগত খেলক, তেওঁলোকে আপোনাৰ লগত সময় কটাবলৈ চেষ্টা কৰিব বা আপুনি যিটো কাম কৰি আছে, আপুনি যিটো ইনষ্ট্ৰাকশ্যন দি আছে সেইখিনি ফ'ল' কৰিবলৈ চেষ্টা কৰিব। যেতিয়া ছ'চিয়েল কমিউনিকেশ্যনটো ডেভেলপ হ'ব তেতিয়া লাহে লাহে এই ষ্টিমিংটো কমি থাকিব।